মই ক'ত পাম নাইবা তুমি ইভাগে লোৱাছো মই আপোনালোকক আমাৰ CID পুলিচ ষ্টেচন কেছ নম্বৰ 18/2025 এই কেছৰ তদন্তৰ অগ্ৰগতিৰ বিষয়ে অলপ অৱগত কৰিব বিচাৰিছোঁ। কেছটোৰ তদন্ত প্ৰায় আমি চূড়ান্ত পৰ্যায়টো আহি পাইছোঁ। আমি অহা 12 ডিচেম্বৰত কেছটোৰ চাৰ্জশ্বিট আদালতৰ সন্মুখত দাখিল কৰিম। 12 ডিচেম্বৰ অহা 12 ডিচেম্বৰত আমি কেছটো চাৰ্জশ্বিট দাখিল কৰিম। সেইখিনি মই আপোনাক লোকক জনাবলৈ আজি আহ্বান কৰিছিলোঁ। মানে কিবা ক'ব পৰা অকণমান আছে নেকি? তদন্তৰ ক্ষেত্ৰত বহুতখিনি কথা ক'ব নোৱাৰে, তাৰ মাজত কেনেকুৱা ধৰণৰ কি পাইছে এতিয়ালৈকে? এই মুহূৰ্তত মই এইখিনিয়ে ক'ম যে তদন্ত আমাৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আৰু চাৰ্জশ্বিট আমি যিটো মই ইতিমধ্যে ক'লোঁ 12 ডিচেম্বৰত আমি আদালতত দাখিল কৰিম। বাকী সবিশেষ আমি আদালতত যেতিয়া চাৰ্জশ্বিট দিম তাত গোটেইখিনি তথ্য থাকিব। টোটেল কিমানমান মানুহ এতিয়ালৈকে আহিব? কিমান মানুহৰ আপোনালোকে জানে যে আমি 7জন মানুহক এৰেষ্ট কৰিছিলোঁ আৰু সাক্ষী হিচাপে আমি এতিয়ালৈকে 300ৰো অধিক মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছোঁ। স্যাৰ দুখন চাৰ্জশ্বিট দিয়া হ'ব নেকি? চাৰ্জশ্বিট বৰ্তমান এখনেই দিয়া হ'ব। 18/2025 কেছটোত চাৰ্জশ্বিট দাখিল কৰা। 19/25 সেইটো পিছত সেইটো তদন্ত এতিয়া চলি আছে, সেইটো যথাসময়ত আপোনালোকক চাৰ্জশ্বিট কিমান পৃষ্ঠা হ'ব কি কথা এইটো সময়মতে আপোনালোকে গম পাব। যেতিয়া আমি চাৰ্জশ্বিট দাখিল কৰিম তাত সমূহ তথ্য থাকিব আৰু দাখিল কৰাৰ লগে লগে আপোনালোকে গোটেই কথাখিনি গম পাব। যেতিয়া আমি আপোনালোকে কেইদিনমান অপেক্ষা কৰক, চাৰ্জশ্বিট যেতিয়া আমি দাখিল কৰিম তাত গোটেই সকলো বস্তু থাকিব। অৰ্থাৎ 12 ডিচেম্বৰত ৰাইজে গম পাব জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল। নিশ্চয় 12 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব, তাত গোটেই তথ্য আপোনালোকে গম পাব। ঠিক আছে, ধন্যবাদ। স্যার ইংলিশ